শাৰদীয় দুৰ্গোৎসৱৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ চৌদিশে এতিয়া আৰম্ভ হৈছে দুৰ্গোৎসৱৰ প্ৰস্তুতি। গুৰেশ্বৰৰ বাঙালীপাৰাত 58তম বাঙালীপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতিয়ে অহা 9, 10, 11, 12 আৰু 13 অক্টোবৰত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 58তম বাঙালীপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। এই উপলক্ষে 58তম বাঙালীপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ আজি বাঙালীপাৰা চকত অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে ওদালগুৰি জিলাৰ অন্তৰ্গত শুক্লাই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী গৌতম শৰ্মাই। উল্লেখ্য যে এইবেলি মুনীন্দ্ৰ কাকতিক সভাপতি, বাবুল কলিতা কাৰ্যকৰী সভাপতি, হৰমোহন বৰুৱা আৰু ভক্ত কটোৱালক উপ সভাপতি, পৰশু নৌৰালক সাধাৰণ সম্পাদক, বিজয় নায়ক আৰু লক্ষ্মী কিং গৌৰৱ সহ সম্পাদক আৰু চিন্তামণি সুবেদীক কাৰ্যালয় সম্পাদক হিচাপে লৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দুৰ্গা পূজা উদযাপন সমিতি গঠন কৰি দিয়ে। আজি ইয়াতে 58তম বাঙালীপাৰা শ্ৰী শ্ৰী দুৰ্গা পূজাৰ অস্থায়ী কাৰ্যালয় উন্মোচন আছিল আৰু মোক তাতে তেখেতসকলে সমিতিয়ে নিমন্ত্ৰণ কৰিছিল আজিৰ অস্থায়ী কাৰ্যালয়টো উন্মোচন কৰাৰ কাৰণে। আৰু মই আহি কাৰ্যালয়ৰ যিটো অস্থায়ী কাৰ্যালয় সেইটো উন্মোচন কৰিলোঁ। সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে বৃহত্তৰ বাঙালীপাৰা ৰাইজৰ সহায় সহযোগত মই আজিৰ এই কাৰ্যালয়টো উন্মোচন কৰিলোঁ আৰু আশা ৰাখিছোঁ যে এই বছৰৰ 58তম দুৰ্গা পূজাখন অতি উলহ মালহেৰে আৰু ধুনীয়াকৈ যাতে পাৰ হৈ যায় তাৰে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু সকলো বাঙালীপাৰা ৰাইজৰ লগতে এই অঞ্চলৰ ৰাইজক এই দুৰ্গা পূজাখনত সহায় সহযোগ, কায়িক আৰ্থিক সকলো ফালৰ পৰা সহায় সহযোগ কৰি যাতে পূজাখন সফল হয় তাৰ কাৰণে মই সকলোকে এয়া কৰিছোঁ, আহ্বান জনাইছোঁ আৰু ভগৱানৰ ওচৰতো মই প্ৰাৰ্থনা কৰিছোঁ যাতে পূজাখন অতি সুকলমে পাৰ হৈ যায়। আৰু সেইটো কাৰ্যসূচীৰ কাৰণে আজি তেখেতসকলে মোক মাতিছিলে আৰু মই তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই কাৰ্যালয়টো উন্মোচন কৰিছোঁ। নমস্কাৰ। সমূহ বাঙালীপাৰা তথা ভোলাজাৰবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ পোনপ্ৰথমে আমাৰ 58তম বাঙালীপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যোৱা 29 তাৰিখে লাইখুটা স্থাপনৰ পৰা আৰম্ভ কৰি আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আমাৰ বাঙালীপাৰা চকত সমিতিৰ পৰিচালনাৰ কাৰণে এটা অস্থায়ী কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। আজি উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ শুক্লাই নিবাসী বিশিষ্ট সমাজকৰ্মী আমাৰ শ্ৰদ্ধাৰ দাদা গৌতম শৰ্মা ডাঙৰীয়াক। তেখেতে ইমান দূৰৰ পৰা দুখ কষ্ট স্বীকাৰ কৰি উপস্থিত হৈ আজি আমাক যি সহায়কণ আগবঢ়ালে তাৰ বাবে পোনপ্ৰথমেও তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যাতে তেখেতৰ পৰা আমি পূজা শেষ নোহোৱালৈকে সহায় সহযোগিতা তথা বহুমূলীয়া দিহা পৰামৰ্শ পাওঁ তাৰ বাবে আমি কামনা কৰিছোঁ। লগতে সমূহ কাৰ্যসূচীতে এই অঞ্চলৰ সমূহ ধৰ্মপ্ৰাণ ব্যক্তিকে উপস্থিত হৈ সহায় সহযোগিতাৰ লগতে বহুমূলীয়া দিহা পৰামৰ্শ দিব বুলি আমি সমিতিয়ে আশা কৰিছোঁ। এইবেলিৰ যিটো ইয়াৰ বিশেষ আকৰ্ষণ কি কি আছে? আমাৰ অন্যবেলিৰ দৰে এইবেলিও আমি বহুতো আমাৰ প্ৰগ্ৰাম হাতত লৈছোঁ। প্ৰথম সপ্তমীৰ পূজা আৰম্ভৰ লগে লগে আমি স্থানীয় আয়তী নাম আৰু কীৰ্তন পৰিৱেশনৰ লগতে ঠিক 2 বজাত আমি দূৰণিবতীয় ছোৱালী নাগাৰা নাম আমন্ত্ৰণ কৰিছোঁ। আৰু সপ্তমীৰ নিশা সাংস্কৃতিক অনুষ্ঠানত আমি নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিম। ঠিক তেনেদৰে অষ্টমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ লগে লগে আমাৰ আয়তী নাম আৰু কীৰ্তন পৰিৱেশন কৰা হ'ব। আৰু 2টা বজাত দূৰণিবতীয়া নাগাৰা নাম, ছোৱালী নাগাৰা নাম আমি পৰিৱেশন কৰিম। আৰু এইবাৰ বিশেষ আকৰ্ষণ হিচাপে আমি ৰাইজৰ বিপুল আপত্তিত সূৰ্যোদয় মিনি থিয়েটাৰ বুলি এখন নাট্যগোষ্ঠীক আমি আমন্ত্ৰণ জনাইছোঁ। অষ্টমীৰ নিশা ঠিক 9 বজাৰ লগে লগে তেখেতসকলে সমূহ ধৰ্মপ্ৰাণ ৰাইজ তথা দৰ্শকৰ ওচৰত তেখেতসকলে নাট্য দৰ্শনী আৰম্ভ কৰিব। উক্ত অনুষ্ঠানত আমাৰ এই অঞ্চল তথা সমূহ নাট্যপ্ৰেমী ৰাইজক উপস্থিত থাকি উক্ত নাট্য উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। নৱমীৰ ৰাতিপুৱা পূজা আৰম্ভ হোৱাৰ পিছতেই আমাৰ দিনজোৰা নাম কীৰ্তন
প্ৰতিযোগিতা আছে আয়তীৰ নাম আদি কৰি আৰু সন্ধিয়া আমাৰ এইবাৰ বিশেষ নৱতম আয়োজন অসমৰ প্ৰতিষ্ঠিত নাগাৰ নামৰ শিল্পী মন্টু দাস পাঠশালা আৰু ৰাজীৱ ডেকা উত্তৰ গুৱাহাটী তেখেতৰ সকলৰ দ্বাৰা ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।